ভাৰতবৰ্ষৰ সংবাদপত্ৰৰ শিৰোনাম দখল কৰিছে মোগল সাম্ৰাজ্যৰ ষষ্ঠগৰাকী ৰজা ঔৰংজেব আৰু তেওঁ শাসন কৰিছিল মোগল সাম্ৰাজ্য যি স্থানলৈকে সম্প্ৰসাৰিত হৈ আছিল সেই স্থান তেওঁ সেই মোগল সাম্ৰাজ্য তেওঁ শাসন কৰিছিল সুদীৰ্ঘ 52 বছৰ 1658 খ্ৰীষ্টাব্দৰ পৰা 1707 খ্ৰীষ্টাব্দলৈকে ঔৰংজেবে শাসন কৰিছিল আৰু তেওঁ শাসনকালৰ 25টা বছৰে তেওঁ ডেকানত আছিল আজিৰ মহাৰাষ্ট্ৰত আছিল আৰু সদৌশেষত মহাৰাষ্ট্ৰতে তেওঁৰ মৃত্যু হৈছিল 1707 খ্ৰীষ্টাব্দত আৰু তেওঁৰ যিটো সমাধি সেই সমাধিটো আজিৰ তাৰিখত মহাৰাষ্ট্ৰত ছত্ৰপতি সম্ভাজী নগৰ জিলাত আছে খুলদাবাদত আছে খুলদাবাদত তেওঁৰ সমাধি আৰু জিলাখন হৈছে ছত্ৰপতি সম্ভাজী নগৰ আৰু এতিয়া দাবী উত্থাপন হৈছে সেই সমাধিটো তাৰ পৰা আঁতৰাব লাগে তাৰ পৰা নিশ্চিহ্ন কৰিব লাগে ঔৰংজেবৰ সমাধি নিশ্চিহ্নৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী কোন দেবেন্দ্ৰ ফডনবিস আৰু তেওঁৰ দলৰে আন এগৰাকী বিধায়ক উদয়ন ভোসলে তেওঁ সেই সমাধিটো নিশ্চিহ্ন কৰাৰ দাবী উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে তেওঁ বিচাৰে সেই সমাধিটো তাৰ পৰা আঁতৰাই লৈ যোৱাটো মহাৰাষ্ট্ৰত ঔৰংজেবৰ সমাধিৰ কোনো কাম নাই সেই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কিন্তু তেওঁ লগতে কৈছে এখন আইন প্ৰণয়ন কৰিব লাগিব কাৰণ সেই সমাধিটো সংৰক্ষিত কৰে আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই এতিয়া ঔৰংজেবৰ প্ৰসংগ কিয় উত্থাপন হল মহাৰাষ্ট্ৰত এগৰাকী এছপি সমাজবাদী পাৰ্টিৰ বিধায়ক আছে তেওঁৰ নাম আবু আজমি তেওঁ কৈছে তেওঁ সাসপেন্ড হল মাৰ্চৰ 5 তাৰিখে তেওঁ নিলম্বন কৰা হল বিধায়কৰ পদৰ পৰা তেওঁ বিধানসভাৰ মজিয়াত ক'লে ঔৰংজেব এগৰাকী গুড এডমিনিষ্ট্ৰেটৰ ভাল শাসক তেওঁ 52 বছৰ শাসন কৰিছিল তেওঁ ভাল শাসক তেওঁ লগতে ক'লে এই 52 বছৰ শাসনকালত যদিহে ঔৰংজেবে বিচাৰিলে হয় প্ৰতিগৰাকী হিন্দুক মুছলমানলৈ ৰূপান্তৰ কৰিব পাৰিলে হয় তেওঁ সেয়া কৰা নাছিল বুলি ক'ব বিচাৰিছিল আবু আজমিয়ে লগতে কৈছে সেই সময়ৰ শাসকসকল মধ্যযুগৰ শাসকসকলৰ লোভ আছিল সম্পত্তি আৰু ক্ষমতালোভী আছিল আৰু সম্পত্তি লোভী আছিল তেওঁলোকৰ ধৰ্মক লৈ কোনো বিশেষ ইন্টাৰেষ্ট নাছিলে বুলি আবু আজমিয়ে ক'ব খোজে তে আবু আজমিৰ প্ৰতি অভিযোগ উত্থাপন হৈছে তেওঁ ইতিহাস নাজানে নতুবা ঔৰংজেবৰ চিন্তাধাৰাৰে তেওঁ পৰিচালিত হয় কাৰণ ইতিহাসবিদে ক'ব বিচাৰে ঔৰংজেব এগৰাকী নৃশংস ৰজা আছিল নৃশংসতা তেওঁ বিয়পাইছিল তেওঁৰ পিতৃ আছিল শাহজাহান তেওঁৰ ককাক আছিল জাহাংগীৰ আৰু তেওঁৰ আজু ককাক আছিল আকবৰৰ পুত্ৰ জাহাংগীৰৰ পুত্ৰ শাহজাহান আৰু শাহজাহানৰ পুত্ৰ ঔৰংজেব শাহজাহান সেই তেওঁ তাজমহল নিৰ্মাণ কৰিছিল বিশ্বৰ অন্যতম ঐশ্বৰ্য সপ্তম ঐশ্বৰ্য এটা অন্যতম ঐশ্বৰ্য শাহজাহানক জেলত ভৰাই নিজৰ ককায়েক ভায়েকক নিশেষ কৰি ঔৰংজেবে ৰাজপাট দখল কৰিছিল মধ্যযুগৰ তেনে ধৰণে ৰাজপাট দখল কৰা ৰজাৰ বহু কাহিনী আছে যি কি নহওক ঔৰংজেবৰ এক সম্প্ৰসাৰণ কৰাৰ চিন্তাধাৰা আছিল তেওঁ একেবাৰে দক্ষিণৰ ডেক্কান দখল কৰিব বিচাৰিছিল পূবলৈ তেওঁ অসম দখল কৰিব বিচাৰিছিল বংগ তেওঁৰ দখলত আছিল সেই কাৰণে অসমলৈ তেওঁ মিৰুজুমলাক পঠিয়াইছিল মিৰুজুমলা আহি গড়গাঁও পাইছিলহি তাৰ পিছত অসমলৈ তেওঁ ৰাম সিংক পঠিয়াইছিল তেওঁ দখল কৰিব বিচাৰিছিল আৰু সেইফালে ডেক্কান দখল কৰিব বিচাৰিছিল বিশেষকৈ মাৰাঠা হিন্দু ৰজাসকলৰ যি সৌৰ্যবীৰ্য সেয়া নিশেষ কৰিব তেওঁ বিচাৰিছিল তেওঁ শিখ ধৰ্মৰ লোকসকলৰ যি নৱম গুৰু টেগ বাহাদুৰক দিল্লীত নৃশংসভাৱে তেওঁ নিশেষ কৰিছিল হত্যা কৰিছিল আজিৰ তাৰিখত যিসকল দিল্লী গৈছে শীশ মহল যি গুৰুদ্বাৰ আছে চান্দনী চকৰ সেই শীশ মহল গুৰুদ্বাৰতে তেওঁক ঔৰংজেবৰ নিৰ্দেশত এক্সিকিউট কৰা হৈছিল কাৰণ ঔৰংজেবৰ যি দৰবাৰ বা যি ৰাজধানী সেই ৰাজধানী চান্দনী চকৰতে আছিল পুৰণি দিল্লী আজিৰ তাৰিখৰ পুৰণি দিল্লী যি ৰেড ফৰ্ট ঔৰংজেবৰ সময়তে নিৰ্মাণ কৰা হৈছিল যি কি নহওক টেগ বাহাদুৰক নৃশংসভাৱে হত্যা কৰা হৈছিল ছত্ৰপতি সম্ভাজী যিগৰাকী মাৰাঠা ৰজা আছিল তেওঁকো নৃশংসভাৱে হত্যা কৰা হৈছিল বুলি বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ আছে বিভিন্ন বুৰঞ্জীবিদে ক'ব পাৰে ছত্ৰপতি সম্ভাজীক ঔৰংজেবে টুকুৰা টুকুৰকৈ কাটি কুকুৰক খুৱাইছিল বা কিছুমানে ক'ব খোজে টুকুৰা টুকুৰকৈ কাটি পুনেৰ সমীপৰ এখন নদীত পেলাই দিছিল সেই ধৰণৰ নৃশংসতা আছিল ঔৰংজেবৰ সেই ধৰণৰ নৃশংসতা আছিল আৰু যি নৱেম্বৰৰ 24 তাৰিখে চান্দনী চকত
নিষেধ কৰা হৈছিল গুৰু তেগ বাহাদুৰক আৰু কাৰণটো আছিল গুৰু তেগ বাহাদুৰক ধৰ্মান্তৰ কৰিবলৈ ঔৰংজেবে কৈছিল তেওঁ ৰেডি নাছিল আৰু ঔৰংজেবে শিখ ধৰ্মক বেয়া পাইছিল শিখ ধৰ্মী লোকসকলক বেয়া পাইছিল তেওঁ ঘৃণা কৰিছিল ইতিহাসৰ পাতত আছে কাৰণ শিখ ধৰ্মী লোকসকলৰ চিন্তাধাৰাৰ সম্প্ৰসাৰণে ভাবুকিৰ সৃষ্টি কৰিব বুলি ঔৰংজেবে ভাবিছিল গতিকে সেই কাৰণে ঔৰংজেবৰ প্ৰসংগটো পুনৰ উত্থাপিত হৈছে ঔৰংজেবৰ যি সমাধি বৰ্তমানৰ সেই সমাধি আছে সেই সমাধি মহাৰাষ্ট্ৰ কেনেকৈ পালেগৈ কাৰণ তেওঁৰ যি শাসনকাল সেই শাসনকালৰ 25 বছৰ তেওঁ ডেক্কানতে আছিল ডেক্কানত তেওঁ বিজাপুৰ বা অন্যান্য যিবোৰ হিন্দু মুছলমান ৰজাবোৰ আছিল সেই ৰজাবোৰৰ সৈতে মাৰাঠাৰ যি সম্পৰ্ক সেই সম্পৰ্ক ছেট কৰিব বিচাৰিছিল মূলতঃ মাৰাঠা সাম্ৰাজ্য তেওঁ দখল কৰিব বিচাৰিছিল কিন্তু বিভিন্নবাৰ বহুবাৰ তেওঁ পৰাজিত হৈছে মাৰাঠাসকলৰ বীৰত্বৰ সন্মুখত আৰু আহোম ৰজাৰ বীৰত্বৰ সন্মুখত ঔৰংজেব পৰাজিত হ'বলগীয়া হৈছিল বিশেষকৈ মিৰ জুমলা যদিও অসম আক্ৰমণ কৰাত সফল হৈছিল বা গুৰুগাঁৱত পোৱাত সফল হৈছিল মিৰ জুমলা ঘূৰি যোৱাৰ পিছত আহোম ৰজাই যি চুক্তিবদ্ধ হৈছিল মিৰ জুমলাৰ সৈতে সেই চুক্তি যেতিয়া নমনা হ'ল তেতিয়া ৰাম সিং আহিলে ৰাম সিঙকো শৰাইঘাটৰ যুদ্ধত পৰাজিত কৰিছিল মোগলে গতিকে ঔৰংজেবৰ যি অসম দখলৰ সপোন সেই সপোন কেতিয়াও বাস্তৱায়িত হোৱা নাছিল কিন্তু ঔৰংজেব বুৰঞ্জীবিদে কয় অতিশয় নিশংস এজন ৰজা আছিল তেওঁ 6th ইফেক্টিভ ৰুলাৰ আছিল মোগলৰ 6জন ৰুলাৰ আছিল যি গৰাকীয়ে সফলতাৰে মোগল সাম্ৰাজ্যত 52 বছৰ শাসন কৰিছিল আৰু তেওঁৰ মৃত্যুৰ পিছতে মাৰাঠা সাম্ৰাজ্য শক্তিশালী হ'ল আহোম সাম্ৰাজ্য শক্তিশালী হ'ল আৰু তেওঁৰ মৃত্যুৰ পিছতে এই মোগল সাম্ৰাজ্যৰ বা মোগল ৰজাৰ যি শক্তি সেই শক্তি ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছত মোগল সাম্ৰাজ্যৰ পতন ঘটিলে 1857 চনত যিটো বছৰত ভাৰতবৰ্ষত প্ৰথমটো স্বাধীনতা সংগ্ৰাম হৈছিল যেটো স্বাধীনতা সংগ্ৰামত মোগলৰ শেষৰজন সম্ৰাটেও অংশগ্ৰহণ কৰিছিল মোগলৰ শেষৰজন ৰজাই অংশগ্ৰহণ কৰিছিল যিজনৰ নাম বাহাদুৰ শাহ জাফৰক বন্দী কৰি প্ৰেৰণ কৰা হৈছিল বাৰ্মা ইত্যাদিলৈ আৰু তেতিয়া এই পতন ঘটিছিল মোগল সাম্ৰাজ্যৰ প্ৰিয় দৰ্শক ঔৰংজেবৰ প্ৰসংগ সেই কাৰণে উত্থাপন হৈছে আৰু সেই কাৰণে আমি এক বিশ্লেষণ আগবঢ়ালো বা দুটামান কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো ঔৰংজেবৰ প্ৰসংগই আজিৰ তাৰিখতো অসমৰ ৰাজনীতি গৰম কৰি ৰাখে আৰু তাৰ মাজতে আবু আজমি নামৰ সেই এছপি বিধায়কজনৰ তেনেধৰণৰ মন্তব্যই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় ৰাজনীতি গৰম কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় এতিয়া আবু আজমি কিয় সেই ধৰণৰ মন্তব্য দিছিল সেয়া তেওঁহে জানিব কি ৰাজনীতিৰ পাকচক্ৰত বা কি ৰাজনৈতিক লাভ আদায় কৰিবলৈ তেওঁ সেই মন্তব্য দিছিল তেওঁ ভালকৈ জানিব কিন্তু ইতিমধ্যে জাঙুৰ খাই উঠিছে শাসক দল বিজেপি ইমান পৰ্যন্ত পাইছেগৈ তেওঁ যি সমাধি আছে সেই সমাধি তাৰ পৰা আঁতৰাই অনা হওক সেই সমাধি আঁতৰাবলৈ এখন আইনৰ প্ৰয়োজন হ'ব কাৰণ সেই সমাধি আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা প্ৰটেক্টেড যি ধৰণে তাজমহল বা অন্যান্য ভাৰতবৰ্ষৰ বুৰঞ্জীমূলক চিহ্নবোৰ প্ৰটেক্টেড সেই সমাধিও প্ৰটেক্টেড গতিকে বিজেপি যেহেতু মহাৰাষ্ট্ৰতো শাসনত আছে কেন্দ্ৰতো শাসনত আছে আৰু ঔৰংজেবৰ কথা বিজেপি বিভিন্ন সময়ত আনি থাকে ঔৰংজেবৰ প্ৰসংগ আনি থাকে কিমান নৃশংস আছিল কিমান কেনেকৈ তেওঁ হিন্দু মন্দিৰবোৰ ধ্বংস কৰিছিল মন্দিৰবোৰ ধ্বংস কৰি কেনেকৈ মছজিদ নিৰ্মাণ কৰিছিল সেই সকলোবোৰ কথা ইতিহাসৰ পাতত লিপিবদ্ধ আৰু বিভিন্ন সময়ত ৰাজনৈতিক দলৰ নেতাসমূহে কৈ থাকে গতিকে এতিয়া সেই সমাধি তাৰ পৰা বিজেপি শাসনাধীষ্ঠ মহাৰাষ্ট্ৰ চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আঁতৰাই নে নাই সেয়া সময়ত গম পোৱা যাব প্ৰিয় দৰ্শক এই বিশ্লেষণ কেনে পালে জনাব আপোনালোকে কিভাৱে সেই সমাধি একেবাৰে নিশ্চিহ্ন কৰি দিব লাগে নে সেই সমাধি বুৰঞ্জীৰ ছাত্ৰসকলৰ কাৰণে ৰাখিব লাগে কি আপোনালোকৰ মন্তব্য আমাক জনাব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰিব কমেন্ট সেকশনত আৰু তাৰ সমান্তৰালকৈ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু ফলো কৰক আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ